নমস্কাৰ সকলোকে স্বাগতম জনাইছো মৰ্নিং লাইফৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ মাজলৈ প্ৰতিদিনে এই সময়ছোৱাত আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং আপোনালোকৰ জীৱনৰ যিসমূহ সমস্যা আছে বিদ্যাৰ্থীৰ হওক ব্যৱসায় বাণিজ্যই হওক ঘৰৰ বা পৰিয়ালৰ বেমাৰ আজাৰ বিবাহ এইসমূহৰ সমাধান যদি আপোনালোকে বিচাৰিছে তেনেহলে আমাৰ এই অনুষ্ঠানটো আপোনালোকে চাব পাৰে আৰু জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া যেহেতু প্ৰতিদিনে উপস্থিত থাকে তেওঁৰ সৈতে আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে দাদা স্বাগতম জনাইছো ধন্যবাদ আমি ৰাখিফলৰ মাজলৈ যাম কিন্তু প্ৰথমে গ্ৰহগতি আজিৰ দিনটোত কেনেকুৱা আমি হিয়া জানি লওঁ আজিৰ দিনটোৰ গ্ৰহগতি সময় এনেধৰণৰ ৰাহু কুম্ভ ৰাশিত শনি আজি মীন ৰাশিত বহি আছে আজি শুক্ৰ বৃষ ৰাশিত বহি আছে বৃহস্পতি মিথুন ৰাশিত বহি আছে শুক্ৰ লগ্ন আজি ৰবি আৰু বুধ কৰ্কট ৰাশিত বহি আছে চন্দ্ৰ মংগল কেতু লগ্ন আজি সিংহ আজি 28 জুলাই 11 শাওন আজি সোমবাৰ শুক্লা চতুৰ্থী তিথি পূৰ্ব ফাল্গুনী নক্ষত্ৰ বৰিয়ান যুগ বনিষ্কৰণ জন্মত সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ নৰগণ যাত্ৰা নাই শুভকৰ্ম বিবাহ আজিৰ দিনটোত পাৰিলে মূলা আৰু বেল নাখাওঁ ধন্যবাদ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল 23 কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে বেপাৰ বাণিজ্যৰ লোকচানৰ যোগ দেখুৱাই আছে স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক নতুন প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে আজি মেষ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে আবেলি পৰত লক্ষ্মী দেৱীৰ পাছাৰি পঢ়ক লক্ষ্মী দেৱীৰ ওচৰত ধূপচাকি জ্বলা ভাল হ'ব অৰেঞ্জ কালাৰ ৰাখি ব্লেক কালাৰ এতিয়া হওক বৃষ ৰাশিৰ উত্তৰ ৰাশি ওৱান্স এণ্ড ওৱান্স আয়ৰ ক্ষেত্ৰত অনুকূল ফল আজি পাৰিবাৰিক অশান্তি থাকিব বিদ্যাৰ ক্ষেত্ৰত শুভ ফল ৰেড কালাৰ ৰাখি গ্ৰীণ কালাৰ ৰাখি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ সোৰ্স এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে সন্তানৰ উন্নতিয়ে মনত আনন্দ দিব ফুৰা চকাত সতৰ্কতা অৱলম্বন কৰক প্ৰেমত বাধা আছে য়েলো কালাৰ ৰাখি আকাশী নীলা কালাৰটো আনৰাখি এতিয়া কৰ্কট ৰাশি পেজ অফ সোৰ্স এণ্ড ওৱান্স কেঞ্চাৰ ভ্ৰমণ হ'ব পাৰে বন্ধুবৰ্গৰ দ্বাৰা ক্ষয়ক্ষতিৰ সম্ভাৱনা সাৱধান হওক কোনো সুসংবাদে আনন্দিত কৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি কলা ছাগলী কঁঠাল পাত খাবলৈ দিয়ক ভাল হ'ব লাকি কালাৰ ব্লেক এণ্ড ব্লু আনলাকি কালাৰ মুগা ঠিক আছে আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম এখন পত্ৰ এইখিনিতে লৈছোঁ পত্ৰখনত এগৰাকীয়ে জানিব বিচাৰিছে যে চাৰিধামৰ পৰা কেনেধৰণৰ বস্তু আনিব লাগে বা কেনেধৰণৰ বস্তু আনিলে ভাগ্য সলনি হ'ব আপুনি বৰ ভাল কথা সুধিছে আচলতে বদ্ৰীনাথ হ'ল সত্যযুগৰ প্ৰতীক তাত যদি যায় ইয়াৰ পৰা আপুনি বৈজয়ন্তী বা তুলসীৰ মালা যদি লৈ আনে আৰু এক দামত আনিব লাগিব আৰু নিজে পিন্ধিলে শুভ ফল দিয়ে ৰামেশ্বৰম হৈছে ত্ৰেতা যুগৰ প্ৰতীক গতিকে তাত গ'লে তাৰ পৰা পবিত্ৰ জল আনিব আৰু সদায় আপুনি সেই জলটো স্পৰ্শ কৰিব সেৱা কৰিব ভাল ফল পাব দ্বাৰকা দিশত যদি যায় তেতিয়া ডাকৰ যুগৰ প্ৰতীক ইয়াৰ পৰা আপুনি পাৰিলে ময়ূৰৰ পাখি আৰু চন্দন অনাটো উচিত যদি পুৰীত যায় তেতিয়া কলি যুগৰ প্ৰতীক পুৰীত গ'লে নাৰিকলৰ কাঠি অনা উচিত তেতিয়াও কিন্তু ভাল ফল পায় আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়ো হয় এতিয়া সোৰ্স এণ্ড সোৰ্স এই দুখন টেৰট কাৰ্ড সিংহ ৰাশিসকলৰ বাবে লিঅ' শিল্পীসকলৰ সুনাম বৃদ্ধি আৰ্থিক ব্যয় আজি বৃদ্ধি পাব পাৰে প্ৰেমৰ দিশত আনন্দ লাভ বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি ব্যয় ৰোধ কৰাৰ বাবে পাৰিলে কেইটামান আতপ চাউল ল'ব ৰঙা বৰ্ণৰ কাপোৰত বান্ধি ল'ব আৰু সেই বস্তুটো নিজৰ লগত ৰাখক ভাল হ'ব লাকি কালাৰ গোলাপীয়া কালাৰ আনলাকি কালাৰ চিলভাৰ কালাৰ এতিয়া হওক কন্যা ৰাশিলৈ কাপছ এণ্ড এজ অফ সোৰ্স আৰ্থিক অসুবিধাৰ কাৰকতা সন্তানৰ সুকীৰ্তিৰ যোগ দেখা যায় বেপাৰ বাণিজ্যত মধ্যম ফল আজিৰ দিনটোত পাৰিলে সন্দেহ নিমখৰে ঘৰ মোচন তেতিয়া ফল দিব গোলাপীয়া বৰণটো শুভ আকাশী নীলা বৰণটো অশুভ এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড কাপছ তুলা ৰাশি লিব্ৰা বিয়া বাৰুৰ যোগাযোগত শুভ ফল বিদ্যাৰ যত্ন ল'ব লাগিব আজি পাৰিবাৰিক অশান্তি বৃদ্ধি পাব ব্লেক কালাৰ ৰাখি ক্ৰীম কালাৰ আনলাকি এতিয়া হওক বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ সোৰ্স এণ্ড কিং অফ সোৰ্স সন্তানৰ সুখ লাভ উৎকণ্ঠা বৃদ্ধি অস্থিৰতা অনুভৱ কৰিব পাৰে আজি বগা বৰণটো শুভ ৰঙা বৰণটো অশুভ ঠিক আছে দাদা আমি বিষয়ৰ কথা পাতো এতিয়া আজি কি জনাব বিষয় হয় আজি হ'ল শাওনৰ সেকেন্ড মানডে দ্বিতীয় সোমবাৰ
আৰু শাওণ মাহটো জানে শিৱৰ মাহ হয় গতিকে শাওণ মাহত এনেও বহু নিয়ম কানুন মানি চলিব লাগে আৰু সোমবাৰটো স্পেচিয়েলি যদি আপুনি কিছুমান নিয়ম মানে তেতিয়া অতি সোনকালে শিৱ বাবাৰ আশীৰ্বাদ লাভ কৰিব পাৰে গতিকে আজি শাওণৰ সোমবাৰৰ শাওণৰ দ্বিতীয় সোমবাৰ 28 জুলাই 2025 হৰ হৰ মহাদেৱ উচ্চাৰণ কৰিব শাওণৰ সোমবাৰে আমিষ আহাৰ আৰু পিঁয়াজ নহৰু খাব নালাগে কাৰণ এনে খাদ্যই শৰীৰৰ উত্তাপ বৃদ্ধি কৰে যাৰ ফলত ব্যক্তি ভোগবিলাসিতাৰ প্ৰতি অধিক আকৃষ্ট হয় ইয়াৰ ফলত শিৱভক্তিত বাধা উৎপন্ন হয় ভোলানাথক পঞ্চামৃত আৰু বেলপাত ধুতুৰা অৰ্পণ কৰক ঘিউৰ চাকি জ্বলাওক ফলাহাৰ গ্ৰহণ কৰিলে ভাল শিৱক অৰ্পণ কৰা নৈবেদ্য গ্ৰহণ নকৰিব শাওণৰ সোমবাৰে উপবাস থাকিলে মনৰ সকলো আশা পূৰণ হয় জীৱনৰ সমস্ত সমস্যা আৰু সুখ সমৃদ্ধি অৰ্জন কৰাত মহাদেৱে সহায় কৰে শিৱৰ পূজা কৰাৰ সময়ত হালধি আৰু সেন্দুৰ ব্যৱহাৰ নকৰি চন্দন ব্যৱহাৰ কৰক পূজাৰ বাবে পবিত্ৰ জল বেলপাত ধুতুৰা ফুল কেঁচা গাখীৰ অক্ষত চন্দন বিভূতি নিবেদন কৰক জ্যোতিষশাস্ত্ৰ অনুসৰি শাওণৰ সোমবাৰত পালেং শাক ফুলকবি বেঙেনা আৰু পটল নোখোৱাই ভাল সোমবাৰে এইবিলাক বস্তু খালে মহাদেৱ ৰুষ্ট হয় আৰু তেওঁৰ পূজা সম্পূৰ্ণ ফল পোৱা নাযায় শাওণৰ সোমবাৰৰ খণ্ডেলোন মিশ্ৰিত আহাৰ খালে ভাল শাওণৰ সোমবাৰৰ দিনা মহাদেৱক তুষ্ট ৰাখিবলৈ হ'লে ভুলতেও বেচনৰ তৈয়াৰী বস্তু নাখাব আৰু শাওণৰ প্ৰতিটো সোমবাৰ অতি পবিত্ৰ বুলি যিহেতু গণ্য কৰা হয় আৰু এই সোমবাৰৰ দিনটো আমি দেখিবলৈ পাইছোঁ এইকেইটা দিনত যিসমূহ শিৱ মন্দিৰ আছে শিৱ ধাম আছে পুৱাৰে পৰাই কিন্তু অসংখ্য লোকৰ ভিৰ আৰু সকলোৰে মনোবাঞ্ছা পূৰণ হওক সেয়াও আমি কামনা কৰিম দাদা আমি আনকেইটা ৰাশিফলৰ মাজত আগবাঢ়ো এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড পেণ্টাকলছ ধনু ৰাশি চেক্ৰেটাৰিছ আৰ্থিক আয় ব্যয় সমান হ'ব দাম্পত্যত মতানৈক্য থাকিব আজি প্ৰশংসা লাভ য়েলো কালাৰ ৰাখি নীলা বৰণটো আনলাভ এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মকৰ ৰাশিসকলৰ বাবে দাম্পত্যত মধুৰতা থাকিব ব্যয়ৰ মাত্ৰা বেছি হ'ব কৰ্মস্থানত বিবাদ আদি গ্ৰীণ কালাৰ ৰাখি সোণালী বৰণটো আনলাভ এতিয়া কুম্ভ ৰাশি কাপছ এণ্ড চেৰিয়ট নতুন কোনো পৰিকল্পনা হাতত ল'ব পাৰে কৰ্মব্যস্ততা বৃদ্ধি পাব প্ৰেমত প্ৰতাৰিত হ'ব পাৰে সাৱধান হ'ব আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে এটা বাঁহৰ বাঁহী হাবি জংঘলত এৰি থৈ আহক আৰু যেতিয়া উভতি আহিব তেতিয়া পিছফালে ঘূৰি নাচাব চিধা ঘৰলৈ গুচি আহক শুভ ফল লভিব নীলা বৰণটো শুভ গোলাপী বৰণটো অশুভ এতিয়া মীন ৰাশিৰে আহক চ'ৰ্চ এণ্ড নাইট অফ ৱাৰ্কছ আজি আয় বৃদ্ধিৰ বিকল্প চেষ্টা কৰিলে সফলতা লাভ কৰিব পাৰিব ভ্ৰমণ নকৰাই ভাল সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে প্ৰেমত শুভ ফল আজি যদি পাৰে এটা পোৱালমণি আপুনি পিন্ধি দিয়ক নতুবা তামৰ খাৰু এটা পিন্ধক ভাল হ'ব কমলা বৰণটো শুভ গ্ৰীণ কালাৰ সেউজীয়া বৰণটো অশুভ ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো এইখিনিতে শেষ কৰিম আমি জনাব বিচাৰিছোঁ দৰ্শকসকলক যিসকলে লগ কৰিব বিচাৰে দাদাক আপোনালোকে আহিব পাৰে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰতে ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে আৰু অহাৰ পূৰ্বে কিন্তু যিটো নম্বৰ আছে সেই নম্বৰত আপোনালোকে ফোন কৰিবলৈ নাপাহৰিব আৰু প্ৰতিদিনে দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজত তেওঁ থাকে পোনপটীয়া সম্প্ৰচাৰত আপোনালোকৰ যিসমূহ সমস্যা আছে আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে তেনেহ'লে আপোনালোকে সেই সময়ত ফোন কৰিব পাৰে দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব আপুনি যদি মোৰ ফেচবুক পেজ সাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি সাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু এভৰি সানডে ৰাতি 10টা মান বজাত মই প্ৰাগ নিউজৰ লাইভ প্ৰগ্ৰামত থাকোঁ গতিকে আপোনাৰ নিজৰ কুৱেশ্যন শুনি পোনপটীয়াকৈ মোলৈ কৰিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি পল্টন বজাৰ গুৱাহাটী চাৰা ফোন নম্বৰটো হ'ল 9085949309 আৰু এটা নম্বৰ 8822911171 ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মৰিং কুমুদি বৰুৱাইও বিদায় লৈছোঁ ধন্যবাদ